গুড মৰ্ণিং গাইজ, অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি আপোনালোকক লৈ যাব ওলাইছোঁ খানাপাৰাত অনুষ্ঠিত হৈ থকা সৰস মেলালৈকে। আহকচোন এই মেলাখনৰ ভিতৰত কি আছে বা কেনেধৰণে মেলাখন অনুষ্ঠিত হৈছে গোটেইখিনি আপোনালোকক জনাম। আহক ভিতৰলৈ সোমাই যাওঁ। এটা বৃহৎ এলেকাত মেলাখন হৈছে, য'ত গাড়ী পাৰ্কিং ভিতৰত কৰাৰ সুবিধা আছে যদিও জেনেৰেল মানুহৰ কাৰণে খুব সম্ভৱ নহয়। কিছুমান VIP অথবা কৰ্মকৰ্তাসকলৰ হ'ব পাৰে। এইটো হৈছে হল নাম্বাৰ 1। কেইবাটাও হল আছে, খুব সম্ভৱ আমি প্ৰথমেই হল নাম্বাৰ 1ত আহিছোঁ। এয়া বিভিন্ন ধৰণৰ ফাৰ্নিচাৰ ৰাখিছে, লগতে এইবিলাক বিভিন্ন ধৰণৰ বাঁহ বেতৰ বস্তু, আৰু এয়া হৈছে কাপোৰ। বেছি কাপোৰেই দেখা পোৱা যায় মেলাবিলাকত। দেখিছেনে, এইবোৰ বোৱা কাপোৰ, খদ্দৰ কাপোৰ, বিভিন্ন টাইপৰ কাপোৰ আছে। আৰু এইপিনে এইখন দোকানত আমাক মাতি আছে, চাওঁ আহকচোন কি আছে। ইয়াতে চাহ পোৱা যায়। দোকানীজনে কৈ আছে এই চাহটো বোলে শৰীৰৰ কাৰণে ভাল। আহকচোন তেওঁ কি কৈ আছে তেওঁৰ মুখেৰে শুনো। সুগাৰ নহয়, মানে সুগাৰ পেচেণ্টে খালে নৰ্মেল পেচেণ্টে খালে মানে কি নৰ্মেল হ'ব। মানে ইনচুলিন লৈ থকা মানুহ যদি এইটো খায়, 2 কাপ খায়, ৰাতিপুৱা কাপ যদি খায়, ৰাতিপুৱা কাপ যদি খায়, আপোনাৰ নৰ্মেল হ'ব। গেষ্ট্ৰিকৰ কাৰণে ভাল। ইনষ্টেণ্ট আপুনি ৰিজাল্ট গেষ্ট্ৰিকত পাই যাব। গেষ্ট্ৰিকত আপুনি 5 দিন যদি খায়, 5 দিনৰ পিছত গেষ্ট্ৰিক নাইকিয়া হৈ যায়। আচ্ছা, আৰু এইটো মেইনলি বডি ডিটক্স কৰিব। যাৰ চুগাৰ নাই খাব পাৰে নে? চবে পাৰে। এটা আমাৰতো এখন আমি ওলনেছ মানুহ, কিন্তু মিঠা লাগিছে। এইটো মিঠা, নেচাৰেল মিঠা, প্ৰাকৃতিকভাৱে এই মিঠা। এইটো মিঠা আমাৰ দেহ শৰীৰৰ কাৰণে খুব সাংঘাতিক উপকাৰী। এইটো চুগাৰ নহয়, এইটো একচুৱেলি পাই মানে এইটো আমি 400 টকা দিছোঁ, 500 কাপ চাওঁ। পুৰা চেনি দিয়াৰ নিচিনা মিঠা লাগিছে। চেনি হয়, আপুনি পাত্তা খাইছোঁ, এইটো নেচাৰেলি মিঠা। খাই চাওঁ ৰ'ব। চুগাৰ নহয়। দাদা আহক চাহ তিতা কৰে, মুখত মিঠা পেটত তিতাই। অকণমান মিঠা, অকণমান তিতা। চাহত নালাগে এইটো ষ্টেভিয়া হয়, মধু তুলসী। ইংৰাজীত কয় ষ্টেভিয়া, অসমীয়াত কয় মধু তুলসী বুলি কয়, মিঠা বুলি কয়, আৰু মধু তুলসী বুলিও কয়। এইটো মূলতঃ যদি আপুনি খায়, আপুনি 12 ঘণ্টা টেবলেট খাবই নালাগে। গেষ্ট্ৰিকৰ টেবলেট খাব নালাগে, চুগাৰৰ টেবলেট খাব নালাগে, হাই প্ৰেছাৰ খাব নালাগে, এক্সট্ৰা এনাৰ্জিৰ কাৰণে খাব নালাগে, এনেই দোকানীজনৰ মতেতো এই চাহটো খালে চুগাৰ নৰ্মেল হয় বুলি কৈছে, ইনচুলিনো ল'ব নালাগে। কিন্তু মই খাই চালোঁ, ইমান মিঠা, মানে অত্যাধিক মিঠা। ইংলিছত ষ্টেভিয়া বুলি কয় বুলি ক'লে তেওঁ, আৰু অসমীয়াত মধু তুলসী। আৰু এইপিনে ফাংচন হৈ আছে। আমি তিনিটাই অকণমান বহি ভাবিলোঁ গান শুনো বুলি। আৰু এটা কথা কি জানেনে, সকলোৱে ইয়াত আহিব পাৰিব, এণ্ট্ৰি ফিজ নালাগে। সেইটোৱে খুব এটা ভাল হৈছে মানে, আৰু সকলো পাব্লিকৰ কাৰণে। এইপিনে কাঁহ পিতলৰ বাচন দেখিলোঁ, খুবেই ভাল লাগিছে বস্তুখিনি দেখি। মানে সকলোখিনি বস্তুৱেই লওঁ লাগিছে। চাওকচোন, এওঁলোক হেনো কলিকতাৰ পৰা আহিছে। মই এটা টিলিঙা চালোঁ, টিলিঙাটোৰ দাম, এইটো টিলিঙা চালোঁ 450 টকা বুলি ক'লে, সেইকাৰণে লোৱা নহ'ল। আৰু অত্যন্ত ভাল লাগিছিল মোৰ এই দোকানখনত এটা বস্তু। চাব দেই, আপোনালোককো দেখুৱাই আছোঁ, নিশ্চয় আপোনালোকৰো ভাল লাগিব। এয়া অশোক স্তম্ভ, এইটো মোৰ লওঁ লাগিছিল, আজি ল'ব নোৱাৰিলোঁ। 750 টকা কৈছে, মানে 750। কিন্তু এইটো ল'ব পাৰিলে খুবেই ভাল লাগিলহেঁতেন। কেতিয়াবা নিশ্চয় ল'ম এনেকুৱা এটা। তাৰ পৰা আহি আমি এইপিনে আকৌ মেলাখন যিহেতু বহুত ডাঙৰ, ঘূৰিছোঁ। এইবিলাক ইয়াতো বাঁহ বেতৰ বস্তু আছে। এইবিলাক চব বাঁহ বেতৰ বস্তু, ধুনীয়া লাগিছে দেখি। এইবিলাক কেৱল কাপোৰ। এইপিনে কেৱল খোৱা বস্তু, খোৱা আইটেম, যি খায় দোকানেই দোকান। দেখিছেনে, মানুহৰ ক'ত কমি আছে, ক'তো কমি নাই, চবতে খোৱা মানুহৰ ভিৰ লাগি আছে। এইপিনে মানুহবিলাকে ৰাজস্থানী ফুড খাই আছে।
আৰু এয়া হৈছে মাছ, শুকান মাছ, মাছ পুৰি, মাছ পোৰা। তাৰো সোৱাদ ল'ব পৰা যায়, কিন্তু আমি ভাল নাপাওঁ এইবিলাক বস্তু। আৰু সেইবিলাক চাই মেলি আমি ওলাই আহিলোঁ। এয়া ফিল্ডত এইবিলাক দেখা পোৱা যায়, বাহিৰতো মাটিৰ পুতলাবিলাক, লগতে কিছুমান মাটিৰ পুতলাৰ লগতে মাটিৰ টাব আছে, আৰু এইপিনে মাটিৰ বাচন আছে। মোৰ কিন্তু মাটিৰ বাচনখিনি খুবেই ভাল লাগিছিল। এইকেইটা হৈছে মাটিৰ টাব, ফুল ৰুব পাৰি। এইপিনে মাটিৰ বাচনখিনি আছে। এয়া হৈছে মাটিৰ বাচন, এইবিলাকত বনাব পৰা যায় বুলি ক'লে। আৰু মাটিৰ কুকাৰো আছে। শেষত মেলাখন ঘূৰি পকি আহি ইয়াতে বাহিৰত খাব লৈছোঁ। আমি চাহ খাওঁ আৰু ছোৱালীয়ে চিকেন চাওমিন খাওঁ বুলি ক'লে, গতিকে চিকেন চাওমিনৰ অৰ্ডাৰ দিলোঁ আৰু আমি পকৰি আৰু লাল চাহ খাওঁ বুলি ভাবিলোঁ, তাকে বনাব দিলোঁ। গাইজ, ভিডিঅ'টো চাই লাইক, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ মৰম ভালপোৱা পাম বুলি আশা কৰিলোঁ। গতিকে আজিৰ ভিডিঅ'টো ইমানখিনিয়ে।